সৰ্থেবাৰী ৰাজচক্ৰত মানে এটা সুখবৰ। বহুত দিন এই ৰাজচক্ৰত দুৰ্নীতি এনেধৰণে শিপাইছিল যে মানুহে ইয়াত এটা সাধাৰণ কাম কৰিবলৈ আহিলেও পইচাৰ অবিহনে ইয়াত কাম নহৈছিল। কিন্তু আজি ইয়াত মানে মাছদিয়া ৩ নং লাটৰ মণ্ডল এজনে নামজাৰিৰ নামত ১ লাখ টকাৰ বন্দোবস্ত কৰি ৫,০০০ টকা আজি লৈছিল। আৰু ইয়াত ভিজিলেন্সে বৰপেটাৰ পৰা আহি ভিজিলেন্স গ্ৰুপে তেওঁক কৰায়ত্ব কৰিছে। গতিকে আমি এই ভিজিলেন্সক ধন্যবাদ জনাইছোঁ। আৰু যিজন ব্যক্তিয়ে এই কাৰ্যত মানে সহযোগ কৰিলে ধৰা কাৰ্যটোত আমি তেওঁকো ধন্যবাদ জনাইছোঁ। কাৰণ চাওক, আজি ইয়াত নামজাৰিৰ নামত বা সাধাৰণ এটা চিঠা হেৰি কৰাৰ নামত এনেধৰণে দুৰ্নীতি হৈছিল যে মানুহে ইয়াত চোৱা কোৱা দেখিছিল যে দুৰ্নীতি ইয়াত প্ৰতিবাদ কৰি একো লাভ কোনো সুফল পোৱা নাছিল। মানুহে মানে বিনা পইচা ইয়াত একো কাম নহয় বুলি চবে জানেই যে সাধাৰণ আপুনি ডাক নম্বৰ এটা চাব আহিলেও ইয়াত মানে পইচা দিব লাগে। গতিকে এনেকুৱা হৈ গৈছে যে মানে আৰু ইয়াত মানে হেৰি নচলে, অফিচৰ ইয়াত নচলে, চলে বাহিৰত। মণ্ডলবিলাক চকীত নাথাকে, থাকে চাহ দোকানত। এই কথাটো আমি ইয়াৰ আগত চক্ৰ বিষয়াক লিখিত আকাৰত জনাইছিলোঁ আমি, মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু কৃষক মুক্তিয়ে, কিন্তু ফল নধৰিলে। ইয়াত চাওক, কিছুদিন আজি এবছৰ মানে আগত এজন হেৰি গাঁওবুঢ়াই ইয়াৰ পৰা ৰিলিফৰ সাহায্যৰ সামগ্ৰী নি বিক্ৰী কৰিলে, আত্মসাৎ কৰিলে। আমি ইয়াত চক্ৰ বিষয়াক অভিযোগ দিলোঁ প্ৰমাণসহ, কিন্তু কোনো কাম নহ'ল। ইয়াত দুজনকৈ মণ্ডলক কৰায়ত্ব কৰা হ'ল, হাতলৈতে ধৰা হ'ল, কিন্তু তেওঁলোকে 15 দিন পিছতে আকৌ ঘূৰি আহি ইয়াত জইন কৰিলে। তাৰমানে ইয়াত এনেকুৱা হৈছে যে সকলো মিলি ইয়াত মানুহৰ ৰাইজক লুটৰাজ চলাই আছে। গতিকে আজি এটা বৰ সুখবৰ এই অঞ্চলৰ বা এই ৰাইজৰ কাৰণে যে এনেধৰণৰ কাৰ্য যাতে আৰু ভৱিষ্যতে নহয় তাৰ কাৰণে আমি সকীয়াই দিছোঁ। গতিকে এই যিজন আজি লাট মণ্ডল নৱনাথক যাতে কোনো ক্ষেত্ৰতে ৰেহাই নিদিয়ে, তেওঁক গ্ৰেপ্তাৰ কৰাৰ আমি দাবী জনাইছোঁ। তেওঁক জেল দিয়াৰ দাবী জনাইছোঁ। অন্ততঃ তেওঁ যাতে 6 মাহলৈকে জেলৰ পৰা ওলাব নোৱাৰে। নিশ্চিতভাৱে আছে। আৰু এটা কথা কি, ওপৰৱালাই যদি পইচা নাখায়, মানে মাছ ফিচাৰ পৰা গেলে মূৰৰ পৰা নেগেলে। গতিকে ইয়াত এইটোৱে হৈ আছে। ইয়াত সাধাৰণ কেৰাণী এটাইও আপুনি ইয়াত এটা মানে যদি ইছ্যু কৰিব লাগে, এখন আপোনাৰ এপ্লিকেশ্যন এখন যদি আপুনি ইয়াত ইছ্যু কৰিব লগা হয়, তাতো পইচা দিব লাগে। কোনো মানে বিনা পইচা ইয়াত একো কাম নহয়। গতিকে এইটো এটা ভাল হেৰি নজিৰ হৈ গ'ল। গতিকে ইয়াৰ পিছতো যাতে সজাগ হৈ ৰাইজে এনেধৰণে আজি যিটো কৰিলে যিজন ব্যক্তিয়ে, তেওঁক মই ধন্যবাদ দিছোঁ। আৰু তেনেকৈ যাতে পইচা খুজিলে যাতে হাতলৈতে ধৰি এনেকৈ ভিজিলেন্স গ্ৰুপকে হওক বা পুলিচৰ হাতত গতাই দিয়ে। সৰ্থেবাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত নৱনাথ নামৰ মাছদিয়াৰ লাটমণ্ডলজনক হাতে লতে ভিজিলেন্সে ধৰাত আমি নথৈ আনন্দিত হৈছোঁ। আৰু যিজনে সম্পূৰ্ণ সহযোগ কৰি ধৰাই দিছে তেওঁক আমি কৃতজ্ঞতা জনাইছোঁ। আমি অতীতৰ পৰা জানো যে বৰপেটা জিলাৰ ভিতৰত যদি আটাইতকৈ লেতেৰা মানে দুৰ্নীতিত লেতেৰা অফিচ আছে, তেনেহ'লে সৰ্থেবাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডলসকল আৰু ইয়াৰ লগত জড়িত আছে অপৰালা অফিচাৰ। আমি বহুদিন আগৰ পৰাই লক্ষ্য কৰি আহিছিলোঁ। আৰু সেই লক্ষ্য মৰ্মে আমিও বানপানীৰ সময়ত দুজন মণ্ডলক হাতে লতে ধৰাই দিছিলোঁ। আৰু ধৰাই দিয়া নহয়, তেওঁলোকক একেলগে পুলিচে সেইদিনাখন জেললৈ পঠিয়াই দিছিল। কিন্তু দুখৰ বিষয়, ক'ত কেনেকৈ মেনেজ হৈ আহি তেওঁলোকে 15 দিনৰ ভিতৰতে তেওঁলোকে জেলৰ পৰা খালাচ পাবলৈ সমৰ্থ হ'ল। অত্যন্ত দুখৰ বিষয়। ইয়াত নিশ্চয় অপৰালা কোনোবা জড়িত আছে। কোনোবা জড়িত নাথাকিলে এইটো মিতিৰালিৰ খেল নহ'লে, মিতিৰালিৰ দুৰ্নীতি নহ'লে কেতিয়াও ইমান সময়ৰ কম দিনৰ ভিতৰত কেতিয়াও মণ্ডল ওলাই আহিব নোৱাৰে। গতিকে আমি ৰাইজৰ দলৰ ফালৰ পৰা বিচাৰো, আজিও আমি কলো যে এইজন ধৰাৰ কাৰণে আমি ৰাইজৰ দলৰ ফালৰ পৰা অত্যন্ত সুখী। আৰু আমি স্পষ্টভাৱে কৈ দিছো যে ইয়াত অকল এইজনে নহয়, তেওঁৰ ওপৰত কোনোবা আৰু আছে। গতিকে
এই নৱনাথ নামৰ মণ্ডলজনৰ লগতে আৰু যি সহযোগী আছে তেওঁলোকক ধৰি অনতিপলমে জেল হাজতলৈ প্ৰেৰণ কৰক আৰু উপযুক্ত শাস্তি বিহক। আৰু অন্যথা আমি ৰাইজৰ দলৰ ফালৰ পৰা আমি এই অফিচত আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াক ধৰিবলৈ আমি অহৰহ চেষ্টা দি থাকিম, ইয়াকে কৈ থলো। সাংবাদিক বন্ধুসকল লগ হৈছে, লগত আমাৰ ৰাইজৰ দল বা মানৱ অধিকাৰ এওঁলোকো আহিছে, খুব ভাল কথা। ইয়াত মানে মই এটা সাধাৰণ কথা কৈছোঁ, মই শিক্ষকতা কৰিছোঁ, এতিয়া ৰিটায়াৰ যদিও সাধাৰণ কথা এটা, এওঁলোকে তাৰমানে মাটিৰ দাগ নম্বৰ চাব আহিলে এওঁলোকে নিদিয়ে। তাৰমানে মণ্ডলবিলাক ইমান কৰাপ্টেড হৈ গৈছে, আৰু মণ্ডল কৰাপ্টেড হৈছে মানে ওপৰৰ পৰা আহিছে। এইটো তলৰ কৰ্মচাৰী টকা কেতিয়া খায়, যেতিয়া ওপৰৰ বিভাগটো বেয়া হয়। এতিয়া তাৰমানে গোটেই তাৰমানে গেলি পচি গৈছে। চৰকাৰে তাৰমানে এই সুবিধা দিছে, ক'ত দেখিছে? ক'ৰবাত দেখিছে নেকি? ধৰাৰ পিছত ক'ৰবাত জেল হোৱা দেখিছে? আমি বিভিন্ন কৰাপশ্যন দেখিলোঁ ইয়াত। গতিকে এইটো মই ভাবোঁ এইটো তেনেকৈ যাব। গতিকে আপোনালোকে সজাগ হওক, আমিও সজাগ হওঁ। তাৰমানে যাতে এওঁলোকে গ্ৰেপ্তাৰ হৈ যাতে ওলাই যাব নোৱাৰে এই কৰাপ্টেড। আৰু ইমান কৰাপশ্যন অসম চৰকাৰে কেইটা জেলত আছে আপোনালোকে কওকচোন, জানে নেকি কোনোবা জেলত থকা বুলি? মুকাল হয় কিহৰ কাৰণে? তাৰমানে চৰকাৰৰ লগত লেনদেন আছে, এইখিনিয়ে। গতিকে কৰাপশ্যনৰ বিৰুদ্ধে সকলোৱে সজাগ হ'ব লাগে, আপোনালোকে সজাগ হওক, তেতিয়াহে তাৰমানে শিক্ষা পাব। আৰু চৰকাৰৰ সহযোগ নাথাকিলে ইমান কৰাপশ্যন হ'ব নোৱাৰে।